ভয়ংকৰ বিপদত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী। কান্দি কান্দি সহায় বিচাৰিছে অসমবাসী তথা সাংবাদিক বন্ধুৰ পৰা। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এইবাৰ ভয়ংকৰ বিতৰ্কৰ মাজত সোমাই পৰিছে এজন জনপ্ৰিয় পৰিচালক, আৰু এই জনপ্ৰিয় পৰিচালকজনে নিশা 2 বজাত কৰিলে এনে ঘৃণনীয় কাণ্ড। সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম, গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী এইবাৰ আপোনালোক সকলোৱে জ্ঞাত যে অভিনন্দন থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। অভিনেত্ৰীগৰাকীয়ে যোৱাকালি ৰাতি 2 বজাত এটা ফেচবুকত লাইভ আহি স্বীকাৰ কৰিছে বহুতো দুখ লগা কাহিনী। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে কয় যে ইমান কষ্ট কৰি ঘৰ দুৱাৰ সংসাৰ ত্যাগ কৰি অভিনন্দন থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিলোঁ, কিন্তু প্ৰথমৰ পৰা এই থিয়েটাৰখনৰ বহুতো সমস্যা, কিন্তু বহুতো সহ্য কৰি আছিলোঁ। সহ্যৰো এটা সীমা থাকে। অৱশেষত সকলো আজি উদঙাবলৈ আহিছোঁ বুলি ফেচবুকত লাইভ আহি জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে কয় যে বহুত কষ্ট কৰি শাৰীৰিক মানসিক কষ্ট ত্যাগ কৰি অভিনয় কৰি দৰ্শকক আমোদ দি আহিছোঁ, কিন্তু এই পৰ্যন্ত ডাইৰেক্টৰে আমাক উচিত প্ৰাপ্য অৰ্থাৎ আমাৰ মাননি দিয়া নাই। অভিনেত্ৰীগৰাকীয়ে কয় যে এতিয়া নিশা 2 বজা পৰ্যন্ত ৰৈ আছোঁ পেণ্ডেলতেই, আৰু এই পৰ্যন্তও আমাক পইচা দিয়া নাই থিয়েটাৰখনৰ মালিকে। ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।